অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক, নিজৰ দলৰ কথা চিন্তা কৰক। আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোন? এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন? যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ, তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব। তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে, গতিকে সেইটোততো আমি কংগ্ৰেছলৈ কেতিয়াও ছাপোৰ্ট নকৰোঁ। কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে, তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক, মই কংগ্ৰেছৰে কথা কৈছোঁ, আমি মাজত তেওঁলোকৰ গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব। ভাবেনে যে এইটো খুব চেলেঞ্জিং টাইম, এইটো টাইমত বিৰোধী একত্ৰিত হৈ থাকিব লাগে, এনেকুৱা মেছেজ যাব নালাগে যে বিজেপি য'ত সহায় কৰে? হয়, এইটোতো সঁচাকৈ চেলেঞ্জিং টাইম, আৰু চেলেঞ্জিং বিৰোধীৰ কাৰণে এইটো বুলিয়ে নহয়, গোটেই 5 বছৰেই আমাৰ চেলেঞ্জিং টাইম। গতিকে আমি তেনেকৈ বিৰোধী হিচাপে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি আহিছোঁ। আপোনালোকে কেনে ভাবে নাজানো, আমি সক্ৰিয়ভাৱে বিৰোধীৰ ভূমিকাটো পালন কৰি আহিছোঁ। মিটিঙত যে প্ৰদ্যুৎ বৰদলৈ ওলাই গৈছে, বাচ্চা নিচিনাকৈ ওলাই যোৱা নিচিনা সেইটো মই যিহেতু সেই কমিটিত নাই বা মই কমিটিত যোৱা নাই, মই তাৰ বিষয়ে ভালকৈ ক'ব নোৱাৰিম। হয়তো কিবা কাৰণত খং খাইছে বা কিবা কাৰণ হ'ব পাৰে, কিন্তু বিশদভাৱে কাৰণখিনি এতিয়াও জানিব পৰা নাই মই, গতিকে এইটো আপোনালোকক ক'ব নোৱাৰিম। কংগ্ৰেছ যিমান পুৰণা দল, 15 বছৰ শাসন, অখিল গগৈ তেনেকৈ ডিক্টেট কৰাটো উচিত নে? একজেক্টলি সেইটোৱে কথা ক'ব খুজিছোঁ। অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক, নিজৰ দলৰ কথা চিন্তা কৰক। আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোন? এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন? যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ, তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব। তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে, গতিকে সেইটোততো আমি কংগ্ৰেছলৈ কেতিয়াও ছাপোৰ্ট নকৰোঁ। কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে, তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক, মই কংগ্ৰেছৰে কথা কৈছোঁ, আমি মাজত তেওঁলোকৰ গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব, সমিল মিলেৰে আলোচনা হ'ব লাগিব। তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক, আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে। থেংক ইউ। নাথাকিব, সেইটো ভাল কথা নহয়। ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকে হৃদয়ংগম কৰিব নোৱাৰে, কংগ্ৰেছ আজিও অখিলক লাগে, কিন্তু অকলেও খেলিব পৰাকৈ সক্ষম হৈ আছে কংগ্ৰেছ। আমি সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্যমঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ। সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই। কিন্তু এটা কথা, আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু। এইটো তেওঁৰ ভাষ্য, তেওঁতো জানে বিধানসভাটো কেনেকুৱা ওলট পলট কথা কৈ থাকে, এইটো তেওঁৰ ভাষ্য, সকলোৰে ভাষ্য নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।